এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। শয্যাগত পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ৰফিকুল হক। চৰকাৰৰ কোনো অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাই পৰিয়ালটোক। অসহায় পৰিয়ালটোৰ সহায় ভিক্ষাৰে আবেদন। বনগাঁও ব্লকৰ ৭ নং উত্তৰ পূব গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰফিকুল হক নামৰ লোকজন আজি প্ৰায় ৩ বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে। বৃদ্ধ পিতৃ-মাতৃ পত্নীৰ সৈতে ৪জন সন্তানৰ এতিয়া অসহায় অৱস্থা। ঘৰৰ গৰু ছাগলী মাটি ভেটি বিক্ৰী কৰি চিকিৎসা কৰিছে যদিও আৰোগ্য হোৱা নাই ৰফিকুল হক। সেয়েহে ঘৰখনৰ পত্নীয়ে খুজি মাগি ল'ৰা-ছোৱালী বৃদ্ধ পিতৃ-মাতৃ পোহপাল দিয়াৰ লগতে স্বামীৰ চিকিৎসা কৰি অসহায় হৈ সহায়ৰ হাত বিচাৰিছে। উল্লেখ্য যে পঞ্চায়তৰ কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই পৰিয়ালটোৱে। প্ৰশ্ন হয়, চৰকাৰৰ আঁচনিসমূহ প্ৰকৃততে কাৰ বাবে? পৰিয়ালটোৱে চৰকাৰ তথা ৰাইজৰ পৰা সহায় বিচাৰিছে। সহায় কৰিব বিচাৰিলে 7399627001 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালটোৰ। কোনো সুহৃদয় ব্যক্তিয়ে এই নম্বৰত যোগাযোগ কৰি পৰিয়ালটোৰ মুখত কিঞ্চিত হাঁহি বিৰিঙাব পাৰে। মাথাৰ ব্ৰেইনত হৈছে, অসুখ হৈছিল। কৰোণাত বেজি লৈ কিনে এতিয়া মানুহটো চিকিৎসা কৰিয়ে আছোঁ। চিকিৎসা কৰিলেও মই এতিয়া ভাল কৰিবই পৰা নাই। কিন্তু মোৰ মা আছে, বাবা আছে, ল'ৰা ছোৱালীও 4টা আছে। কিন্তু এতিয়া মই সহায় বিচাৰিব খোজোঁ। কিন্তু গাঁৱৰ মানুহে বহুত সহায় কৰিছে। এতিয়া মই বিচাৰোঁ, মই ৰাজীৱ পৰা বিচাৰোঁ মই, আৰু চৰকাৰৰ পৰা কিবা সহায় মোক লাগে অলপমান, যে চিকিৎসা কৰাৰ কাৰণে। আজি 3 বছৰ হ'ল। আজি 3 বছৰে মই চিকিৎসা কৰিয়ে আছোঁ। কিন্তু মই এতিয়াও ভাল কৰিব পৰা নাই। এতিয়া মাটি জমি চব শেষ কৰি দিছোঁ। গৰু ছাগল চব আছিল, গোটেই শেষ কৰি দিছোঁ। এতিয়া মই বিকিব লগা বস্তু একোৱেই নাই। ল'ৰা ছোৱালী স্বামী নাই, খামে নাই, মা বাবা স্বামী মই। এতিয়া মোৰ উপায় নহয় গৈছে। কিবা এটা ৰাস্তা মই পালে মই অলপমান চাব পাৰোঁ। ল'ৰা ছোৱালী মই এতিয়া স্কুলত যায়, মই স্কুলত গ'লে মই পইচা দিবা ৰাস্তা নাই মোৰ। এতিয়া সদায় দিনে ৰাতি মোক পইচা খোজে। কিন্তু মই সেই পইচা মই দিবা সক্ষমেই নাই। মই খামেই নাই, মই পইচা চলি পঢ়ামেই নাই। মই কি কৰি দিম? মই মোৰ এতিয়া উপায় নহয় গৈছে। এতিয়া 4টা ল'ৰা ছোৱালী মই ডাঙৰ দীঘল কৰিব লাগে। ল'ৰা ছোৱালী সৰু সৰু, কি কৰি মই চাম? কিন্তু মা বাবা আছে, মই মা বাবাকো মই চাব লগা হৈছে। মই বেমাৰীকো চাব লগা হৈছে। সপ্তাহত যেনেকৈ 1000 মোৰ পইচা টেবলেট খুৱাই থাকিব লগা হৈছে মাথাৰ ভৰি। মই এতিয়া মোৰ ৰাস্তা মোৰ একোৱেই নাই। মই বন্ধন লৈছিলোঁ, বন্ধনটো মই এতিয়া মই দিব লগা ৰাস্তাই নহয় গৈছে মোৰ। কি কৰি চলিম মই এতিয়া? ল'ৰা ছোৱালীয়ে যাম না, মই নিজে হেৰি কৰিয়ে চলিম না? ঘৰখানে খামে মোৰ। এতিয়া কেতিয়াবা মই এনেকৈ পইচা পাতিয়ে নহয় যে মই ঘৰখানে চলি কাণত মোৰ হেৰি হৈ যায়, চাউল তাউলো নহয় হৈ গৈছে মোৰ। এতিয়া কি কৰি উপায় কৰি চলিম মই? এতিয়া মই চৰকাৰৰ পৰা একোৱেই পোৱা নাই। মই লেট্ৰিন পাব লাগে, মই চৰকাৰী ঘৰ পাব লাগে, অৰুণোদয় পাব লাগে, কণ্ট্ৰলৰ কাৰ্ড পাব লাগে। মোক একোৱেই নাই মোৰ ঘৰত। আপোনালোকৰ পঞ্চায়তখনৰ নাম কি? পঞ্চায়তৰ নাম 7 নম্বৰ জামবাৰী, 7 নম্বৰ জামবাৰী উত্তৰ। চাওক, 7 নম্বৰ উত্তৰ পূব বনগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নম্বৰ জামবাৰী গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ আমি খবৰ ল'ব আহি গম পালোঁ যে পৰিয়ালটো আজি প্ৰায় 3 বছৰ ধৰি তেখেতসকলৰ একমাত্ৰ উপাৰ্জন কৰা মানুহজনৰ বেমাৰত ভুগি আছে। তেখেতসকলৰ বিকিবলগীয়াও একো নাই বৰ্তমান। মাটি বাৰী গোটেইখিনি বিক্ৰী কৰি যিমান পাৰে চেষ্টা কৰিছে সেই মানুহজনক ঠিক কৰাৰ কাৰণে, কিন্তু এতিয়ালৈ ফলপ্ৰসূ হোৱা নাই। এতিয়া উন্নত চিকিৎসাৰ বাবে তেখেতসকলে বাহিৰলৈ নিম বুলি এটা মনস্থ কৰিছে। আৰু সেইটো কাৰণে আমি আমাৰ ফালৰ পৰা এটা অনুৰোধ থাকিল ৰাইজলৈ, যাতে যোনে যি পাৰে যেনেকৈ পাৰে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়ায়। মাননীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, তেখেতেও যেন কৃপা দৃষ্টিৰে এই পৰিয়ালটো চায়। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, তেখেতৰো যাতে কৃপা দৃষ্টি এই পৰিয়ালটোত পৰে। আৰু আমি আহি ইয়াত গম পালোঁ যে 7 নম্বৰ উত্তৰ পূব বনগাঁও গাঁও পঞ্চায়তত আচলতে কি চলি আছে। এই দুৰ্ভগীয়া পৰিয়ালটোৱে আজিৰ তাৰিখলৈকে কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই। এই চৰকাৰী আঁচনিবোৰ কাৰ কাৰণে? আচলতে এনেকুৱা গৰীব মিস্কিনৰ কাৰণে নহয় যদি কাৰ বাবে? আজি আমি আহি গম পালোঁ যে এটা অৰুণোদয় আঁচনি এটা পোৱা নাই এই পৰিয়ালটোৱে, এটা চৰকাৰী ঘৰ পোৱা নাই, লেট্ৰিন পোৱা নাই, ৰেচন কাৰ্ড নাই। তেতিয়াহ'লে আছে কি? দিছে কাক এই আঁচনিসমূহ? গতিকে আমি আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক
এই 7 নম্বৰ উত্তৰ পূব বনগাঁও গাঁও পঞ্চায়তত এটা ইনভেষ্টিগেশ্যন কৰক। এই আঁচনিবোৰ আচলতে পাই আছে কোনে? কাষ্টান বেগাল কাষ্টান বে যাই পেলাই বাটটো বোলে চিনি নাপায় আহিবা নাপালে আৰু বেলেগ মানুহ বোলে দেখি দিলে এনেকৈ যাতে ৰাতি আহি পেলাই আছে কৰোণাৰ বেজি লৈছি লৈ পেলাই ৰাতি আৰু মাথাটো সেনে হৈ পেলাই মাত নোহোৱা হৈছে হৈ আৰু টকা পইচা খেদে মাটি জুমি গোটেই খেদালোঁ কিয় বাপাক ভাল কৰিব নোৱাৰোঁ অলপমান চৰকাৰৰ সহায় বিচাৰিছোঁ বেৰেনটো একদম বেয়া হৈছে চেয়াৰ তেৰ ভানি গুদা কৰিব লাগিছে আৰু হাইডৰ বেমাৰ হৈছে টকা পইচা খেদে নোহোৱা কৈছোঁ তেনে উপায় নোহোৱা হৈছে কিয়েদি চাম পৰি আছে দুটা আমি বুঢ়া বুঢ়ী আছোঁ 40-60টা কি কৰি চিকিৎসা কৰিম খাবৰ উপায় নোহোৱা হৈছে টকা পইচা খেদে নোহোৱা কৰিছোঁ আমি গৰু গাই চব খেদাইছোঁ সহায় ৰাইজেও সহায় কৰিছে খুজিছোঁ আৰু বেমাৰ চাৰ কাৰণে চৰকাৰকো সহায় খুজিছোঁ তেন কি কৰি চলিম বুঢ়া বুঢ়ী গোটাই আছে হয় আচলতে সংবাদ জগতখনৰ লগত জড়িত হোৱা বেছিদিন যদিও হোৱা নাই যি গতিকে আমিও মানুহ এনেকুৱা এটা পৰিয়ালত ঘৰত আজি বাতৰি সংগ্ৰহ কৰিবলৈ আহি নিজৰে বহুত বেয়া লাগিছে এখেতসকলৰ বৃদ্ধ পিতৃ মাতৃ আছে একমাত্ৰ উপাৰ্জনকাৰী তেখেতৰ স্বামী আজি 3 বছৰ ধৰি বেমাৰত আক্ৰান্ত হৈ আছে ডাঙৰ ৰোগত কিন্তু নিজকে বহুত বেয়া লাগিছে সেয়েহে মোৰ ফালৰ পৰা এখেতসকলক মই কিবা এটা দিব বিচাৰিছোঁ যাতে এখেতসকলে লয় এইখিনিয়ে এইটো মই এখেতসকলক ল'ৰা ছোৱালীকেইটাক বা ভালদৰে স্কুলত যোৱা সময়খিনিতো যাতে 10-5 টকা দি এনেকৈ কিছুদিন চলিব পাৰিব নিশ্চয় মোৰ বিশ্বাস সেয়েহে মই বা 1 কেজি চাউল আনিও হয়তো এখেতসকলে খাব পাৰিব বা এটা টেবলেট আনিও খাব পাৰিব সেই মনত ভাব লৈ মই এখেতসকলক এইটো আগবঢ়াইছোঁ এইটো লগাব বেয়া নাপাব এইখিনি মোৰ ফালৰ পৰা আপোনালোকক দিলোঁ যি পাৰোঁ মোৰ মনটোৱে বিচাৰিছোঁ বকুৰ পৰা বিক্ৰম দাসৰ প্ৰতিবেদন এনিভাৰো 24